নমস্কাৰ, মই স্মৃতি শাৰীজ এণ্ড এক্সাৰচাইজৰ পৰা আজি কেৰেলা কটনৰ আৰু এটা লৈ আহিছোঁ মই শাৰী, যিটো মই কালি দেখাইছিলোঁ যে সৰস্বতী পূজাত আমাৰ পিন্ধাৰ কাৰণে। কালিটো আছিল আপোনাৰ য়েল্লো কালাৰৰ ওপৰত গোল্ডেন জাৰীৰ আছিল, আৰু আজি গোল্ডেন জাৰীৰ ওপৰত পিংক কালাৰটো আছে, যিটো কটন সূতাৰ কাম আছে। এইটো আপোনাৰ পিংক কালাৰে হয়, ঠিক আছে। আৰু গোটেই শাৰীটো ছেইম কালিৰ দৰে হয়, গোটেই ফুল শাৰীটোতে আপোনাৰ ৱৰ্ক কৰা আছে। এনেকৈ খুব ধুনীয়া কাপোৰ, আৰু কালাৰ কম্বিনেশ্যনটোতো মানে ক'বলগীয়া নাই একো, মানে ইমান ধুনীয়া লাগি আছে, ঠিক আছে। যেনেকৈ মানে পিংক কালাৰটো বহুত ধুনীয়াকৈ ফুটি উঠিছে, আৰু পাৰীটোও ছেইম, পাৰীটো খুব গল্ডেন কালাৰৰ হয়, খুব ধুনীয়া পাৰী, ঠিক আছে। আৰু আপোনালোকে পটাপট মোক স্ক্ৰীনশ্বট দিয়ক। কালিৰটো বাৰু মোৰ চ'ল্ড আউট হৈ গ'ল, কিন্তু চিন্তা কৰিবলগীয়া নাই, মোৰ তাত আৰু ষ্টক আছে। এইটো আপোনালোকে সোনকালে মোক হোৱাটছআপ কৰক। থেংক ইউ ছ' মাছ।